অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰী হয় তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে 7 অক্টোবৰত। 7 অক্টোবৰত কিন্তু সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। এতিয়া যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই 7 অক্টোবৰত, এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা 7 অক্টোবৰত লাভ কৰা নাই তেনেহ'লে আপোনালোকে এতিয়া কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে অথবা যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে সকলোৰে একাউণ্টত কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গ'ল। এতিয়া যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই এতিয়া কিন্তু আপোনালোকে 12 তাৰিখলৈকে ৱেইট কৰিব লাগিব বা আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব লাগিব। যদি আপোনালোকৰ একাউণ্টত 12 তাৰিখৰ পিছত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই এতিয়া কিন্তু আপোনালোকে EKYC কৰিব লাগিব। কেনেকৈ আপোনালোকে EKYC কৰিব সেইটো আপোনালোকক জনাই দি আছোঁ। কোনসকলে এইবাৰ 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে জানি লওক। যিসকলে মুখ্যমন্ত্ৰীৰ চিঠিখন লাভ কৰিছে সকলোৰে একাউণ্টত কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ এইখন চিঠি লাভ কৰিছিল তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। এতিয়া যিসকলে এইখন চিঠি লাভ কৰা নাই সেইসকলে অৰুণোদয় আঁচনিৰ পইচাটো চেক কৰিব লাগিব 12 তাৰিখলৈকে যে আপোনালোকৰ একাউণ্টত 12 তাৰিখৰ আগত অৰুণোদয় আঁচনিৰ পইচা সোমাই নে নোসোমায় বা আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে আপোনালোকে 12 তাৰিখলৈকে চেক কৰিব লাগিব। সকলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে সকলোৱে 12 তাৰিখলৈকে চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছেনে সোমোৱা নাই। যদি আপোনালোকৰ একাউণ্টত 12 তাৰিখৰ পিছত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে EKYC যদি আপোনালোকৰ একাউণ্টত 12 তাৰিখৰ পিছত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেতিয়াহ'লে কিন্তু আপোনালোকে যিটো আপোনাৰ পঞ্চায়ত আছে তাত কিন্তু যোগাযোগ কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু এতিয়া আপোনাৰ পঞ্চায়তত আপোনালোকৰ আৰু সকলো ডকুমেণ্ট জমা ল'ব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় অৰুণোদয় আঁচনি লাভ কৰা নাই এতিয়া কিন্তু আপোনালোকৰ 12 তাৰিখৰ পিছত যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আপোনালোকে বিধৱা মহিলা হয় বা আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়া কিন্তু আৰু এতিয়া আপোনাৰ পঞ্চায়তৰ পৰা EKYC কৰিব। যদি আপোনালোকৰ একাউণ্টত 12 তাৰিখৰ পিছত অৰুণোদয় আঁচনিৰ পইচা নোসোমায় তেনেহ'লে কিন্তু এতিয়া আপোনালোকে একো চিন্তা কৰিব নালাগে। এইবাৰ সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। অৰুণোদয় আঁচনি EKYC আৰম্ভ হৈ যাব অক্টোবৰ মাহৰ ভিতৰতে।